নগাঁও মেট্ৰ' হস্পিটেলৰ ওচৰত ডক্টৰ নাছিৰ্ছ ওমেন্স ক্লিনিক্সৰ শুভাৰম্ভণি। দেওবাৰে দিনৰ 10 বজাত নগাঁও ধিংৰুক মেট্ৰ' হস্পিটেলৰ ওচৰত ডক্টৰ নাছিৰ্ছ ওমেন্স ক্লিনিকৰ আনুষ্ঠানিকভাৱে ফিতা কাটি শুভাৰম্ভণি কৰা হয়। অনুষ্ঠানটি আনুষ্ঠানিকভাৱে ফিতা কাটি মুকলি কৰে চিকিৎসক নাছিৰ হাছান খণ্ডকাৰৰ পিতৃ তথা অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল খাই খণ্ডকাৰে। এই ক্লিনিকত আল্ট্ৰাছাউণ্ড লেবৰেটৰী OPDৰ লগতে বিশেষকৈ মহিলা মানুহৰ সকলো বেমাৰৰ চিকিৎসা সেৱা উপলব্ধ হ'ব। আজি প্ৰতিষ্ঠান উপস্থিত হৈ বিশিষ্ট চিকিৎসক ফৰিদুল ছাৰে এইদৰে মন্তব্য আগবঢ়ায়। পৰৱৰ্তী সময়ত ডক্টৰ নাছিৰ্ছ ওমেন্স ক্লিনিক্সৰ স্বত্বাধিকাৰী তথা স্ত্ৰীৰোগ বিশেষজ্ঞ ডক্টৰ নাছিৰ হাছান খণ্ডকাৰৰ চেম্বাৰ মুকলি কৰি চিকিৎসকগৰাকীয়ে এইদৰে মন্তব্য আগবঢ়ায়। পৰৱৰ্তী সময়ত আল্ট্ৰাছাউণ্ড কক্ষ মুকলি কৰা হয়। ডক্টৰ নাছিৰ্ছ ওমেন্স ক্লিনিকৰ মুকলি অনুষ্ঠানত চিকিৎসকগৰাকীৰ বিভিন্ন শুভাকাংক্ষীসকলে এইদৰে মন্তব্য আগবঢ়ায়। নগাঁওবাসীৰ কাৰণে ভাল খবৰ। নগাঁৱৰ যি চিলঙনিত আজি নাছিৰ ওমেন ক্লিনিক নামৰ এখন প্ৰতিষ্ঠান শুভাৰম্ভ কৰা হৈছে, কি ক'ব? মই খুবেই ভাল পাইছোঁ, আনন্দিত হৈছোঁ। ডক্টৰ নাছিৰ খণ্ডকাৰ ইয়াত আমাৰ ওচৰৰে ল'ৰা আৰু তেওঁ গাইনকলজিষ্ট আৰু ইয়াতে ওমেন্স হেল্থ বুলি এখন ক্লিনিক বনাইছে, খুবেই ভাল। আৰু মই ভাবোঁ যে ইয়াত পেচেণ্টখিনি বহুত সুবিধা হ'ব, কাৰণ সি নতুন ল'ৰা হিচাপে যথেষ্ট হাতো ভাল আৰু সি যথেষ্ট ডেডিকেটেড, ভালকৈ কাম কৰে। এতিয়ালৈকে মোৰ লগত কাম কৰি আছে আৰু আগলৈ কৰি থাকিব মোৰ লগত। জাষ্ট ক্লিনিকটো ইয়াত খুলিছে। ধন্যবাদ। আজি নগাঁওবাসীৰ কাৰণে এটা সুখবৰ। নগাঁৱৰ এই মেট্ৰ' হস্পিটেলৰ কাষতে যি নাছিৰ ওমেন ক্লিনিক শুভাৰম্ভ কৰিছে, কি ক'ব? মই অত্যন্ত সুখী, যে দিনটো মোৰ কাৰণে বহুত স্পেচিয়েল। মই ডক্টৰ নাছিৰ হাছান খণ্ডকাৰ, MBBS MS দুটাই JMCৰ পৰাই কৰিছোঁ। তাৰপিছত মই শিলচৰ মেডিকেল কলেজত এজ এ ৰেজিষ্ট্ৰাৰ কাম কৰি আছিলোঁ। তো মই ভাবিলোঁ মোৰ সপোন আছিলে একচুৱেলি ওচৰৰ আমাৰ এলেকাৰ মানুহখিনিৰ কাৰণে কিবা কৰাৰ কাৰণে। তো আমাৰ মহিলা মানুহৰ যিখিনি স্বাস্থ্যৰ যিখিনি মোৰ যত্ন ল'ব লাগে, নৰ্মেলি ইমানখিনি লোৱা নাযায়। মেইনলি বিকজ মানুহখিনিৰ ঘৰৰ কামখিনি আমাৰ মানুহবিলাকে বিশেষকৈ তিৰোতা মানুহখিনিয়ে চায়। তো তেওঁলোকৰ তাত ইমানখিনি সময় নাথাকে যে তেওঁলোকে যত্ন ভালকৈ ল'ব। আৰু হস্পিটেলবিলাকত নাৰ্ছিং হোমবিলাকত যদি আহে গোটেই দিনটো গুচি যায়। আপোনাৰ ডক্টৰক দেখুওৱা, টেষ্ট কৰাৰ পৰা আৰম্ভ কৰি লাইন লাগিব লাগে। তো মই ভাবিছোঁ যাতে কম সময়ৰ ভিতৰত কম খৰচত মানুহখিনিক আমি ট্ৰিটমেণ্টখিনি আৰু কেয়াৰখিনি দিব পাৰোঁ। সেইটো হয়। আৰু এইটো হয়, আজিকালি মহিলাসকলে যেতিয়া সমস্যাত ভোগে, বহুতো ক'ত যাম ক'ত দেখুৱাম মানে এটা কনফিউজ হৈ যায়। চিভিলত যাম নে বা কোন ডক্টৰৰ ওচৰত যাম, গাইনী ডক্টৰ সহজতে নগাঁৱত নাথাকে। এই ক্ষেত্ৰত এতিয়া আমাৰ এই বৃহত্তৰ উত্তৰ অঞ্চলৰ এটা ভাল খবৰ, মেট্ৰ' হস্পিটেলৰ কাষতে আমাৰ এখন আজি যি শুভাৰম্ভ কৰিছে, এটা কি ক'ব? এই ক্ষেত্ৰত আমাৰ এইটো এক্সক্লুচিভলি ফিমেলৰ কাৰণে হয়। নামটোৰ পৰাই গম পাইছোঁ ওমেন্স ক্লিনিক। তো আমি বিশেষকৈ তিৰোতা মানুহখিনিৰ স্বাস্থ্যৰ কাৰণে আমি আছোঁ। যিমান মানে কিশোৰ কালৰ পৰা আৰম্ভ কৰি মানুহ মাহেকীয়া বন্ধ হোৱাৰ পিছলৈকেও যিমানখিনি সমস্যা হয় তিৰোতা মানুহৰ, লাইক মাহেকীয়া অসুবিধা হোৱা বা গৰ্ভাৱস্থাৰ স্বাস্থ্য পৰীক্ষা, গৰ্ভাৱস্থাৰ সময়ত কৰিব লগা আপোনাৰ এক্সাৰচাইজবিলাক বা ডেলিভাৰীৰ পিছত কৰিব লগা এক্সাৰচাইজবিলাক বা আপোনাৰ জৰায়ুৰ সমস্যা, কেঞ্চাৰ বা মানে টিউমাৰ বা আপোনাৰ অবেৰী থাকে, অবেৰীৰ টিউমাৰ, এইবিলাকৰ ৰিলেটেড যিমানখিনি চিকিৎসা আছে। তো আপোনাৰ মাহেকীয়া বন্ধ হোৱাৰ পিছত যিখিনি সমস্যা দেখা দিয়ে, আজিকালিতো মানুহৰ লংজিভিটি বাঢ়িছে। তো মাহেকীয়া বন্ধ হোৱাৰ পিছতো এটা আধা লাইফটো পূৰা থাকে, সেইখিনি সময়ত বহুতখিনি সমস্যা দেখা দিয়ে। সেইখিনি সমস্যা আমি এড্ৰেছ কৰিম বুলি। তো আমি ভাবিছোঁ আমাৰ যিখিনি তিৰোতা মানুহখিনি আছে তেওঁলোকৰ উপকাৰ হ'ব আৰু তেওঁলোকৰ কনফিউজ নহয়, ডাইৰেক্ট আমাৰ ইয়াতে আহিব পাৰিব। সেইটো হয়। আপোনালোকৰ এই চেম্বাৰখন ৰাতি কেইটালৈ খোলা থাকে? ৰাতিপুৱা 8টা বজাৰ পৰা আমাৰ খোলা থাকিব, ৰাতিপুৱা আবেলি 6টা বজালৈকে, সোমবাৰৰ পৰা শনিবাৰলৈকে। কি টেষ্ট কৰা হ'ব ইয়াত? আল্ট্ৰাছাউণ্ড থাকিব, ব্লাড টেষ্টখিনি গোটেইখিনি থাকিব আৰু আমাৰ ফাৰ্মাচীও আছে, যিখিনি এচেঞ্চিয়েল মেডিচিন থাকে সেইখিনি আমাৰ ইয়াতে পাব। আৰু সেইটো হয়। আৰু